এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ যিটো বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কেৱল অসম বুলিয়েই নহয়, সমগ্ৰ দেশত কি পৰিস্থিতি বিৰাজ কৰি আছে। আজি আমি আপোনালোকক জনাইছোঁ যে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি বা CMIৰ যি সমীক্ষা, যিখিনি তথ্য আহিছে, যথেষ্ট ভয়ংকৰ তথ্য, যথেষ্ট উদ্বেগজনক তথ্য। আপোনালোকে ইতিমধ্যে গম পাইছে যে কোভিডজনিত পৰিৱেশৰ কাৰণে আমি SOP জাৰি কৰিছোঁ, নতুন নতুন নীতি নিৰ্দেশনা জাৰি কৰি থকা হৈছে। 1 বজালৈ সকলো হাট বজাৰ বন্ধ কৰাৰ কথা হৈছে, সাপ্তাহিক বজাৰ 15 দিনলৈ বন্ধ। আপোনালোকৰ ইতিমধ্যে আপোনালোক অৱগত হৈছে যে চৰকাৰী বেচৰকাৰী কাৰ্যালয় 15 দিনলৈ বন্ধ, শিক্ষানুষ্ঠান বন্ধ হৈ আছে, ধৰ্মীয় অনুষ্ঠানসমূহ সকলো উপাসনা থলী বন্ধ কৰি দিয়া হৈছে, কাইলৈ ঈদ আছে। এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মাজত আমি 2 বজাৰ পৰা নগৰাঞ্চলত বা নগৰৰ পৰিধিৰ পৰা 5 কিলোমিটাৰ নিলগলৈ সকলো এলেকাত আমি যিহেতু 2 বজাৰ পিছত আমি চলাফুৰা কৰিব নোৱাৰোঁ, গ্ৰামাঞ্চলৰ কথাখিনি সুকীয়া, কিন্তু তৎসত্ত্বেও আমি গোটেই কথাখিনি আজি অনুভৱ কৰি আমি যিহেতু আজিৰ এই বিষয়টো আমি পৰ্যবেক্ষণৰ মাজলৈ আনিব খুজিলোঁ, আৰু সেয়েহে আমাৰ এইটো বিনম্ৰ প্ৰয়াস। আৰু সমগ্ৰ দেশৰ দাক্ষিণাত্যত কি হৈ আছে, বিহাৰত কি হৈ আছে, ছত্তীশগড়ত কি হৈ আছে, পশ্চিমবংগ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কি হৈ আছে, এই কথাখিনি আমি জনাৰ প্ৰয়াস কৰিছোঁ। আমাৰ সৈতে যিহেতু পশ্চিমবংগৰ পৰা শিখা মুখাৰ্জী সংযুক্ত হৈ আছে, আৰু লগতে আমাৰ সৈতে দাক্ষিণাত্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, চিফ এক্সিকিউটিভ এডিটৰ তেখেত হ'ল চন্দন শৰ্মা, তেখেত সংযুক্ত হৈ আছে। আমি তেখেতসকলৰ কাষলৈ যাম, কিন্তু এই মুহূৰ্তত মই শ্যামকানু মহন্ত সংক্ষেপতে এই গোটেই কথাখিনি আমি ছত্তীশগড়ৰ কথাখিনি শুনিছোঁ যথেষ্ট। এই মুহূৰ্তত ক'ব লাগিব যে তেওঁলোকে এটা প্ৰয়াস হাতত লৈছে আৰু তেওঁলোকে কিছু পৰিমাণে সফল হৈছে। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ, এই গোটেই বিষয়বোৰ আমি অসমৰ ক্ষেত্ৰত কেনেধৰণে প্ৰায়োগিক অৰ্থত আমি আগবাঢ়িব পাৰোঁ। চাওক, অসমে কিন্তু এতিয়ালৈকে ভাল কৰি আছে। ছত্তীশগড়ৰ যথেষ্ট টেষ্ট, এতিয়া 70,000 টেষ্টৰ কথা তেখেতে কৈছে, কিন্তু অসমে বহুদিন ধৰি 65,000-70,000 টেষ্ট কৰি আছে। প্ৰথমতে আমি বাকী ৰাজ্যৰ লগত তুলনা কৰিলেহে গম পাওঁ অসমে কেনে কৰি আছে। অসমে যেতিয়াৰ পৰা ক'ভিডৰ ইনচিডেঞ্চ বাঢ়িলে তেতিয়াৰ পৰা প্ৰায় 60-70 ৰেঞ্জত টেষ্ট কৰি আছে, 1000 টেষ্ট কৰি আছে। এই যিটো ষ্ট্ৰেইনটো, এইটো অলপ ভয়ানক ষ্ট্ৰেইন। অসমৰ ৰাইজে এইটো বুজাটো উচিত, যিটো ইণ্ডিয়ান ষ্ট্ৰেইন বুলি কোৱা হয়, ক'ভিডৰ যিটো দ্বিতীয়টো ৱেভ, এই ৱেভৰ ষ্ট্ৰেইনটোত তাৰমানে আমাৰ লগৰ বহু অসমীয়া ল'ৰা ছোৱালী ঢুকাইছে। বিশেষকৈ আজিও গুৰগাঁৱত এটা 29 বছৰীয়া ল'ৰা ঢুকাইছে, তেখেতৰ পিতৃ মৃদুল ভূঞা অলপ দিন আগত ঢুকাইছিলে, তেখেতৰ পুত্ৰ আজি মৃত্যু হৈছে, 29 বছৰীয়া ল'ৰা। এই ষ্ট্ৰেইনটো খুব ষ্ট্ৰং ষ্ট্ৰেইন। এই ষ্ট্ৰেইনটো এই প্ৰথম কথাটো অসমৰ ৰাইজে বুজাটো উচিত যে মাস্কটো এনি টাইম পিন্ধি থাকিব লাগিব বা সাৱধান হ'ব লাগিব। প্ৰথম কথা, চৰকাৰে যি চৰকাৰে এটা নীতি নিয়ম বনাব পাৰে, কিন্তু জীৱনটো মোৰ বা মোৰ পৰিয়ালৰ। প্ৰথম মই কথাটো বুজিব লাগিব যে ঠেলা হেঁচা কৰাটো বন্ধ কৰিব লাগে, মাস্ক পিন্ধি থাকিব লাগে আৰু সাৱধান হ'ব লাগে। তাৰ লগতে যিসকল ব্যক্তিৰ ষ্ট্ৰং ইমিউনিটি থাকে, অলপ এক্সাৰচাইজ কৰা ব্যক্তি, সহজে বেয়া ঘটনা নঘটে। এই ষ্ট্ৰেইনটো অলপ দুৰ্বল মানুহ পালে মানুহটোক আক্ৰমণ কৰি দিয়ে। চ' প্ৰথমতে ৰাইজ সচেতন হোৱাটো উচিত। চৰকাৰক মই এইটোৱে অনুৰোধ জনাওঁ যে 1 লাখ টেষ্ট, এই গোটেই কণ্ট্ৰল কৰা এটাই মেকানিজিম হৈছে টেষ্টিং আৰু ট্ৰেচিং। 1 লাখ টেষ্ট আজি ছত্তীশগড়ে ক'লে যে 70,000 টেষ্ট ৰেগুলাৰ কৰি আছে, অসমৰ চিমিলাৰ টেষ্ট কৰিছে, কিন্তু 1 লাখ টেষ্ট কৰিলে তেতিয়া গম পোৱা যায় যে এই মানুহজন কাৰ লগত সংস্পৰ্শত আহে। মোৰ মতে প্ৰথমতে টেষ্টিং বঢ়াব লাগে। দ্বিতীয়তে, হস্পিটেলত এতিয়াও বেডৰ ইছ্যু থাকে বুলি কোৱা হয়। অক্সিজেন থকা বেড আমাৰ পৰ্যাপ্ত পৰিমাণে হ'ব লাগে, ICU পৰ্যাপ্ত পৰিমাণে হ'ব লাগে। এই 3টা বস্তু হৈ থাকিলে অসমে এইটো পিৰিয়ডটো পাৰ কৰিব বুলি মোৰ বিশ্বাস। কাৰণ এতিয়া কোৱা হৈছে ৰেমডেছিভিৰ বা প্লাজমা, সেই ধৰণৰ বস্তু ইমান কাম নকৰা হৈছে। এই যিটো দ্বিতীয় ৱেভ, এতিয়া যদি অক্সিজেন যদি টাইমত পায়। আৰু এটা কথা মই ৰাইজক, মোৰ আজি GMC প্ৰিন্সিপালে কৈছিলে যে আমাৰ মেক্সিমাম মানুহ ঢুকাইছে কাৰণ মানুহজনে প্ৰথমতে যেতিয়া দুৰ্বল হৈ যায়, অক্সিজেন কমি যায়, ঘৰতে থাকে। ঘৰত থাকিলে সমস্যাটো বাঢ়ি যায়। যদি প্ৰথম মোৰ ৰাইজক এইটো অনুৰোধ জনাওঁ, যাৰ অলপ কমপ্লিকেশ্যন আহিছে, লগে লগে হস্পিটেলত যাব লাগে, অক্সিজেন ল'ব লাগে। অক্সিজেন লগালে মানুহটো নমৰে। কিন্তু মানুহজন 2 দিন যদি ঘৰত এক্সট্ৰা থাকি দিয়ে, বাৰীত ইমানেই বেছি অৱস্থা বেয়া হয়, আকৌ হস্পিটেল গ'লে মানুহৰ অসুবিধা হয়। চ' এইটো কমন চেঞ্চ, ইয়াত ডাক্তৰ হ'ব নালাগে, এইখিনি হৈছে কমন চেঞ্চ। আমি এই কথাখিনি বুজিব লাগিব। প্ৰথম কথাটো হৈছে আমি সাজু হ'ব লাগিব। কিন্তু মোৰ দৃষ্টিত অসম চৰকাৰে এতিয়ালৈকে ঠিকেই কৰি আছে। আজিও মই দেখিছোঁ 9% আমাৰ পজিটিভিটি ৰেট। আজি প্ৰায় 60,000 টেষ্ট কৰিছিলে, 9% পজিটিভিটি ৰেট। কালি আছিলে 8.4,
যিটো প্ৰায় 70,000 টেষ্টিং হৈছিলে চ' মই ভাবোঁ যে পজিটিভিটি ৰেটৰ ক্ষেত্ৰত এতিয়ালৈকে এটা বেলেঞ্চত আছে যদি ৰাইজ অলপ কণ্ট্ৰল হৈ যায় 10ৰ তলৰ লেভেলত থাকিব পাৰিলে অসমে এই পিৰিয়ডটো বাচি যাব ৰাইজৰ ওপৰত গোটেই কথা ৰাইজৰ ওপৰত কথা আৰু আমাৰ সৈতে যিহেতু আমি কৈছোঁৱেই যে কেইবাগৰাকীও আজি আমাৰ অতিথি সংযুক্ত হৈ আছে কলকাতাৰ পৰা ৰাজনৈতিক বিশ্লেষক আৰু সামগ্ৰিকভাৱে কলকাতা বা পশ্চিমবংগৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে আমাক অৱগত কৰিব পৰা শিখা মুখাৰ্জী ডাঙৰীয়ানী আমাৰ সৈতে সংযুক্ত হৈ আছে আমি পাই আছোঁ তেখেতক লগতে আমি চন্দন শৰ্মাক পাই আছোঁ নেকি আমি দুয়োৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাম मैं हितेश व्यासर काखले আকৌ एबार আহিব খুজিছোঁ हितेश जी जैसे कि हमने अभी बात किए कि तकरीबन ग्रामीण इलाकों से अभी 34 लाख लोग जो अभी बेरोज़गार हुए हैं जो सैलरीड लोग थे उनमें से 28 दिसंबर 4 लाख लोग ग्रामीण इलाकों से हैं और 5 दिसंबर 6 लाख लोग जो नगर इलाकों से हैं तो छत्तीसगढ़ में क्योंकि आपने बोला कि ठोस कदम उठाए गए हैं ग्रामीण जो अर्थव्यवस्था है उसको उभारने के लिए लेकिन साथ में ही अलग अलग दिशाओं में बात हो रही है कि जैसे कि अभी अन्य राज्यों से अपने राज्य वापस आना घर वापसी करना ये सब लोगों के लिए एक बहुत बड़ा चुनौती है तो इस चुनौती को कैसे ले रहे हैं छत्तीसगढ़ के लोग देखिए राजदीप जी सबसे खास बात यह है कि ग्रामीण अर्थव्यवस्था के संदर्भ में तो मैंने आपसे बातचीत की कि ग्रामीण अर्थव्यवस्था के तहत जो कुछ कदम उठाए गए थे जो योजनाएं थी और किसानों के लिए जो योजनाएं चल रही हैं उसका फायदा ग्रामीण इलाकों के लोगों को मिल रहा है लेकिन शहरी इलाकों में चूंकि हमारी चर्चा उस वक्त अधूरी रह गई थी शहरी इलाकों में बेरोजगारी की दरों की जो स्थिति है वो चिंताजनक है छत्तीसगढ़ में बेरोजगारों के संदर्भ में चूंकि मैंने कहा कि सरकारी नौकरियों के संदर्भ में उतनी ज्यादा चीजें अभी तक की नहीं गई और रोजगार की दर पहले से ही छत्तीसगढ़ में लगातार चिंता का विषय शहरी इलाकों में लगातार रहा है यहाँ पर चूंकि हमने कई सारे ट्रिपल आईटीज खोल लिए बड़े बड़े स्कूल्स खोल लिए अच्छे अच्छे कॉलेजेस सब आ गए हैं यहाँ से जितनी भी प्रतिभा पढ़ के निकलती है उनको यहाँ पर नौकरियां नहीं मिलती है चूंकि कई सारी एमएनसीज और किसी भी तरह का यहाँ पर बड़ा इंफ्रास्ट्रक्चर मिलता नहीं है इसलिए जो भी यहाँ से एजुकेशन लेने के बाद इंजीनियरिंग करने के बाद या डॉक्टरी की पढ़ाई करने के बाद ज्यादातर ऐसे लोग हैं जो यहाँ से बाहर निकलते हैं दूसरे शहरों में जाके अपनी सेवाएं देते हैं तो यहाँ का जितना भी स्टफ है जितना भी जो बोलते हैं कि क्रीम है वो जाकर दूसरे राज्यों में अपनी सेवाएं देता है ये चिंता का विषय आज से नहीं है ये कोरोना काल में तो स्थितियां और खराब हुई चूंकि जो छोटे छोटे व्यापारी थे जो छोटी छोटी रेहड़ी लगाने वाले थे जो छोटा धंधा करते थे उन लोगों के सामने रोजी रोटी का संकट बड़ा खड़ा हुआ उनके लिए कोई इकोनॉमिक पैकेज वगैरह सरकार में रोजगार को लेकर कोई ठोस नीति नजर नहीं आती अच्छा इकोनॉमिक पैकेज के रूप में अभी से यही है देखिए यहाँ पर कांग्रेस की संदर्भ में सबसे महत्वपूर्ण बात है कि लगातार राहुल गांधी केंद्र सरकार के ऊपर ये दबाव बना रहे हैं कि महत्वपूर्ण समय है बेरोजगारी बढ़ रही है लोगों के जेब में कैश दीजिए लेकिन राज्य में जिन जिन राज्यों में कांग्रेस की सरकार है एक भी राज्य में पर अमल नहीं किया गया छत्तीसगढ़ में कांग्रेस की सरकार है छत्तीसगढ़ एकमात्र जी 70 सीट आज कांग्रेस के पास में है उसके बावजूद यहां पर राहुल गांधी जो सलाह केंद्र को देते हैं वो सलाह यहां राज्य में अब तक लागू नहीं हो पाई है किसानों के लिए एक योजना जरूर शुरू की गई है लेकिन वो भी जो मैंने बताया था कि 1870 के 2500 रुपए की जो अंतर की राशि है धान का प्रति क्विंटल का वो राज्य अपने जेब से देती है और उसको भी 4 किस्तों में देती है अब सोचिए ये जो कुल मिलाकर कथनी करने का जो अंतर है वो बड़ा महत्वपूर्ण है और रोजगार के संदर्भ में अगर हम राज्यों की छत्तीसगढ़ के संदर्भ में बात करें शहरी इलाकों में सरकार के पास कोई ठोस नीति आज भी नजर नहीं आती ग्रामीण अर्थव्यवस्था मजबूत थी पहले से काम किया गया था योजनाएं थी तो वहां पर स्थितियां उतनी खराब नहीं है बेहतर स्थितियां हैं लेकिन अभी यहाँ पर शहरी इलाकों में काम करने की आवश्यकता है राजदीप जी बिल्कुल मैं आपके पास फिर से आऊँगा एक बार কিন্তু আমি যেহেতু কথা পাতি আছোঁ ছত্তীশগড়ৰ কথা কৈছে যে কংগ্ৰেছ শাসিত ৰাজ্যসমূহত যেনেধৰণে ৰাহুল গান্ধীয়ে কেন্দ্ৰক হেঁচা দি আছে যে লোকসকলৰ কাষত যিসকল লোক আজি অভাৱগ্ৰস্ত হৈছে তেওঁলোকলৈ পোনপটীয়াকৈ অৰ্থ যিহেতু ট্ৰান্সফাৰ কৰাৰ কথাটো বাৰম্বাৰ কৈ আছে কিন্তু এই ক্ষেত্ৰত ছত্তীশগড়ত সেই পৰিৱেশটো দেখিবলৈ পোৱা হোৱা নাই আৰু কংগ্ৰেছ শাসিত প্ৰদেশসমূহত তেনেধৰণৰ এটা পৰিৱেশ হৈছে এই কথাখিনি আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকে আমাক ছত্তীশগড়ৰ পৰা জনাইছে কিন্তু আমি পশ্চিমবংগৰ কথাখিনি অকণমান জনাৰ প্ৰয়াস কৰিম আমি পাইছোনে शिखा मुखर्जी हमारे साथ संयुक्त हुए से शिखा जी आपसे जानना चाहेंगे कि पश्चिम बंगाल में
ममता दीदी की सरकार है और बेरोजगारी का जो मामला है पूरे देश में, जो CMI की रिपोर्ट है, भयंकर तरीके से ये सबको नज़र आ रहा है। तो मैं ये जानने की कोशिश करूंगा कि पश्चिम बंगाल में फिलहाल स्थिति कैसी है, कोरोना के खिलाफ जो जंग है वो किस स्थिति में अभी है। देखिए, आप कोरोना के खिलाफ जो अब जो व्यवस्था चालू हो रहा है, और ये 5 तारीख के बाद से ही इसका गति थोड़ा फर्क आ रहा है कि लोग यहाँ पे हॉस्पिटल्स और फैसिलिटीज, इंफ्रास्ट्रक्चर जो है वो बढ़ाया जा रहा है, खास तौर पे डिस्ट्रिक्ट्स में बढ़ाया जा रहा है, रूरल एरियाज में, क्योंकि यहाँ पे आज इस बार का जो कोरोना का जो चेहरा है ये रूरल एरिया में बहुत ही स्प्रेड कर गया है। और यहाँ पे इलेक्शंस भी हुई हैं, तो इसलिए इलेक्शंस के दौरान यहाँ पे काफ़ी प्रॉब्लम्स हैं। हम ज़रा देख रहे थे कि अभी शायद पश्चिम बंगाल में 20,000 के करीब रोज़ नए केसेस हो रही हैं, और डेथ इज़ अबाउट 130 केसेस अ डे। बट जो आपने एम्प्लॉयमेंट के बारे में कहा, भयंकर परिस्थिति है। और भयंकर परिस्थिति क्यों है? क्योंकि ये पहले 1 साल तक परिस्थिति खराब रही, उसके बाद से जब थोड़ा थोड़ा रिवाइव करना शुरू किया अक्टूबर नवंबर के टाइम से, तब से 2 चीज़ें हुई हैं। एक, पश्चिम बंगाल से लोग बाहर जाते थे काम करने के लिए, और वो अभी ज़्यादातर वापस आ रहे हैं। दूसरा है कि पश्चिम बंगाल में जो खुद यहाँ के लोग हैं, यहाँ के लोगों के पास काम है नहीं, और काम है नहीं क्योंकि संस्थाएं बंद हो रही हैं। ऑफिस देखिए, पश्चिम बंगाल में एक बहुत बड़ा एक सेक्टर है सर्विसेज, जहाँ पे लोग को कॉन्ट्रैक्ट्स पे या रोज दिहाड़ी पे काम करवाया जाता है जी। तो ये कॉन्ट्रैक्ट वाली जो काम है, इसमें बहुत ही लोगों को मुश्किल हो रहा है। जी, और इस परिस्थिति से निपटने के लिए ममता दीदी की सरकार वहां पे क्या योजनाएं बना रही है? देखिए, एक तो उन्होंने अनाउंस भी किया है कि कुछ 2 चीजें हैं। एक तो है फूड सिक्योरिटी, क्योंकि जो परिवार के लोग बाहर गए थे वापस आ गए हैं, उनके पास पैसे नहीं हैं, और इनको खाद्य सुरक्षा देना बहुत ही ज़रूरी है। और जिन लोगों का नौकरी इस वक्त नहीं है, इनको भी खाद्य सुरक्षा देना बहुत ज़रूरी है। लेकिन ये सिर्फ खाद्य सुरक्षा की बात नहीं है, क्योंकि लोगों की बहुत सारी मांगे हैं जिसके लिए पैसे लगते हैं। और अभी इस वक्त एक कोशिश हो रहा है कि इनको हम किस तरह से काम पे लगाया जाए, काम पे लगाएंगे, क्योंकि इनको क्या कहते हैं, एक तरह से उनको ये जो नई फैसिलिटीज तैयार हो रही हैं, यहाँ पे नई जो मुकाबला करने के लिए जो जिस तरह से अभी कोशिश किया जा रहा है, तो इसका एक छोटा सा तौर पे एक अर्निंग डेली वेज के लिए ये एक उपाय बन रहा है, क्योंकि यहाँ पे किचन सेटअप हो रही हैं, फैसिलिटीज सेटअप हो रही हैं, सेफ हाउसेस सेटअप हो रही हैं, एक्सेट्रा। तो इसलिए कुछ न कुछ काम निकल आ रहा है। लेकिन अभी की जो ज़रूरत है वो है कि सिक्योरिटी, क्योंकि ये सिक्योरिटी इस तरह से काम से नहीं आता है। बिल्कुल, फूड सिक्योरिटी पश्चिम बंगाल की सरकार ने ज़रूर की है, लेकिन बाकी है एक मिनिमम इनकम सिक्योरिटी, क्योंकि ज़रूरत। शिखा जी,
আমি নিশ্চয় তেখেতৰ সৈতে সংযোগ অকণমান সময়ৰ কাৰণে বিচ্ছিন্ন হৈছে আমি শিখা মুখাৰ্জী যিহেতু পশ্চিমবংগৰ এগৰাকী বিশিষ্ট তেখেত বিশ্লেষক আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰি আছোঁ আমি চন্দন শৰ্মা দক্ষিণাত্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আমি তেখেতক পাইছোঁ নেকি চন্দন শৰ্মাক পাইছোঁ আমি তেখেতৰ কাষলৈ যাম মই মনোৰম গগৈ আপোনাৰ কাষলৈ আহিব খুজিছোঁ মনোৰম গগৈ আপোনাৰ কাষলৈ আহিব খুজিছোঁ আমি পশ্চিমবংগৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত তেওঁলোকে কৈছে যে ফুড ছিকিউৰিটিৰ অধীনত খাদ্য সুৰক্ষাৰ অধীনত তেওঁলোকক যিহেতু এই মুহূৰ্তত যিসকল লোক ঘূৰি আহিছে আৰু দৈনিক প্ৰায় 20,000তকৈ অধিক লোক আক্ৰান্ত হোৱা এখন ৰাজ্যৰ কথা তেওঁ ইতিমধ্যে অৱগত কৰিছে গতিকে কথাটো হ'ল যে এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় দিশটো হ'ল যে ঘূৰি অহা লোকসকলক অন্তত আমি অকণমান হ'লেও তেওঁলোকক যাতে আমি সাহস যোগান ধৰিব পাৰোঁ তেওঁলোকৰ ভোজন ইত্যাদি ব্যৱস্থা ইত্যাদি কৰিব পাৰোঁ যিটো বিভিন্ন ৰাজ্যত হৈছে অৱশ্যে অসমতো তেনেধৰণে এটা নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু কথা হ'ল এওঁলোকে আহি কৰিব কি ইয়াত ভৱিষ্যত সময়ত তেওঁলোকে কি কৰিব তেওঁলোকৰ চাকৰি তেওঁলোকে এৰি আহিছে সৰু সুৰা যি তেওঁলোকে কাম বন কৰিছিল বাহিৰৰ ৰাজ্যত বা আজিও আমাৰ ইয়াতে থকা যিসকল বিপণীৰ যিসমূহ লোক আমি মন কৰিছোঁ বিক্ৰেতা যিসকল শাক পাচলি বিক্ৰেতাসকলৰ বাৰু অকণমান নহ'লেও কিবা এটা নহয় কিবা এটা তেওঁলোকে পুৱাৰ ভাগত বিক্ৰী কৰা এটা সুযোগ লাভ কৰে আৰু তেওঁলোকৰ কাষলৈ লোকসকল যায় আৰু গেলামালৰ দোকানীসকলৰ কাষলৈও লোকসকল গৈছে তেওঁলোকেও যেনেধৰণে নহওক তেওঁলোকৰ কম বেছি পৰিমাণে ব্যৱসায় চলাই আছে ৰেষ্টুৰেণ্টসমূহ চকী দাঙি থৈছে টেবুলৰ ওপৰত এই ধৰণৰ পৰিৱেশ কাৰণ 1 বজালৈ ৰেষ্টুৰেণ্ট কোনো নাযায় তাত খাবলৈ আৰু লগতে এই কথাও আমি নিশ্চয় ক'ব লাগিব যে যিসকল লোক আৱাসী হিচাপে আছে সেইসকলৰ সংখ্যাও একেবাৰে নগণ্য হোটেললৈ আহি কোনোবা থাকিব বিশেষ কাম নহ'লে আৰু সাংঘাতিক জৰুৰী কাম নহ'লে গুৱাহাটীত আহি কোনো হোটেলত ডিব্ৰুগড়লৈ গৈ কোনো হোটেলত নাথাকে গতিকে তাত সেইসকল লোকক আপ্যায়ন কৰিবলৈ এটা বৃহৎ এটা তেওঁলোকৰ কৰ্মচাৰীৰ সংখ্যা আমি তাত নিশ্চয় দেখিবলৈ নাপাম গতিকে কথাবোৰ অকণমান তেনেধৰণৰ আৰু এই লোকসকল কোন এই লোকসকল আমাৰ অসমৰে অসমীয়া থলুৱা এওঁলোক লোক নিজ নিজ ঠাইতে তেওঁলোক আজি বিতাড়িত হ'বলগীয়া হৈছে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপুনি কাকো হেঁচাও দিব নোৱাৰে যে আপোনাৰ চৰকাৰে যোজনা বনাই থৈছে বা কৈছে যে আপোনালোকে মালিকসকলে তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়াওক কিন্তু মালিকসকলেও আমদানি যদি নহয় তেওঁলোকে খৰচ ক'ৰ পৰা কৰিব এনেধৰণৰ কথা যিখিনি কথাৰ যুক্তিযুক্ততা আছে গতিকে আমি গোটেই কথাখিনি নিশ্চয় ভাবিব লাগিব মনোৰম গগৈ কেনেধৰণৰ চিন্তা চৰ্চা হোৱা উচিত আজিৰ তাৰিখত আপোনাৰ ফালৰ পৰা কেনেধৰণৰ পৰামৰ্শ থাকিব চাওক আপুনি ঠিক কথাই কৈছে আমি যোৱা লকডাউনৰ সময়তে এটা কথা কৈছিলোঁ যে যিবিলাক আমাৰ প্ৰত্যাহ্বান আহিছে প্ৰত্যাহ্বানক সম্ভাৱনালৈ ৰূপান্তৰ কৰাৰো আমাৰ যথেষ্ট অৱকাশ আছে অসমত বিশেষকৈ আমি এতিয়াও যি ধৰণে আমি গ্ৰাম্য অৰ্থনীতি বা গাঁও অঞ্চলৰ যিটো সম্পদ দুইটা সম্পদ আমাৰ প্ৰাকৃতিক সম্পদ বা কৃষিজাত সম্পদ বা একে সময়তে আমাৰ যিটো মানৱ সম্পদ এইখিনি আমি সদব্যৱহাৰ এতিয়াও কৰা নাই বা আমি গাঁৱৰ উৎপাদনক এতিয়াও আমি এটা যিটো মাৰ্কেটিং বা যিটো বিপণন আমি গাঁৱৰ উৎপাদন প্ৰকৃতভাৱে কৰি তাক বিপণনৰ ব্যৱস্থা কৰা নাই আমি সকলোৱে জানো প্ৰায় 95%তকৈ বেছি খাদ্য সামগ্ৰী আমাৰ এতিয়া বাহিৰৰ পৰা আহে মই অন্য কথা নকওঁৱে কেৱল খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত অসমখনক স্বাৱলম্বী কৰিবৰ কাৰণে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহত যি ধৰণেৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায় মই ভাবোঁ সেইখিনি যদি সঠিকভাৱে কৰা হয় তেনেহ'লে এই বাহিৰৰ পৰা যিসকল ঘূৰি আহিছে তেওঁলোকে আচলতে বাহিৰলৈ যাবই নালাগিছিলে আমাৰ যদি তেনেকুৱা এটা যদি আমি ব্যৱস্থা ইয়াত গঢ়ি তুলিব পাৰিলোহেঁতেন আমাৰ সম্পদৰ সদব্যৱহাৰ কৰ্মসংস্কৃতিৰ উত্তৰণ আৰু একে সময়তে আমি যদি তাৰ আন্তঃগাঁথনিক যদি আমি ঠিকমতে কৰি বিপণনৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন তেনেহ'লে আমাৰ প্ৰতিটো সামগ্ৰীৰে ইমান বেছি বজাৰ মূল্য আছে সেইখিনিৰে আমি ভাবোঁ যে আমাৰ গ্ৰাম্য অঞ্চলত থকা গোটেইখিনি নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপনৰ দিহা কৰিব পাৰিলোহেঁতেন বা এতিয়াও পাৰোঁ কিন্তু তাৰ কাৰণে মই আগতেই কৈছোঁ তাৰ কাৰণে চৰকাৰৰ নীতি কি আৰু চৰকাৰৰ ভিজন কি তেওঁলোকে কি ধৰণৰ দূৰদৰ্শী নীতিৰে কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কত আমি কোনো এতিয়ালৈকে ধাৰণা কৰিব পৰা নাই আপুনি যোৱাবাৰ লকডাউনৰ সময়ত দেখিছিলে যে আমাৰ থলুৱা উদ্যোগীসকলে বা আমাৰ ব্যৱসায় বাণিজ্য উদ্যোগ কিদৰে ক্ষতিগ্ৰস্ত হৈছিলে সেই সন্দৰ্ভত কি ধৰণৰ আঁচনি ল'ব পাৰি তাৰ কাৰণে এখন অৰ্থনৈতিক উপদেষ্টা সমিতি গঠন কৰি দিছিলে মোৰ মনত আছে এতিয়াও আমাৰ অৰ্থনীতিবিদ যুৱ অৰ্থনীতিবিদ জয়দীপ বৰুৱা অদীপ ফুকন মাধুৰ্য প্ৰসাদ বেজবৰুৱা অমিয় শৰ্মাকে ধৰি বিভিন্নজন তাৰ মেম্বাৰ আছিলে এতিয়া সেই কমিটিখনে যি প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদনটো চৰকাৰে গাপ দি থৈ দিলে
সেই প্ৰতিবেদনৰ ভিত্তিত একো কামেই নকৰিলে, প্ৰতিবেদনখনৰ বিষয়ে একো তেওঁলোকে নজনালেও আনকি পিছত তাৰ সেই উপদেষ্টা সমিতিৰ সদস্যসকলে আমাৰ আগত দুখ প্ৰকাশ কৰিলে যে আমি দিয়া এটাও যদি কিবা যদি তেওঁলোকে প্ৰস্তাৱ কাৰ্যকৰী কৰিলেহেঁতেন তেনেহ'লে আমাৰ ভাল হ'লহেঁতেন। কিন্তু গতিকে এনেকুৱা ধৰণৰ আজিৰ তাৰিখত যদি সেই ধৰণৰ ব্যৱস্থা কৰা নহয়, আমি যদি যিটো শ্যামকানু মহন্তই কৈছিলে যে আমাৰ কেনেকুৱা ধৰণৰ মেপিং এটা লাগে, আমাৰ কেনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে বা কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে, মই ভাবোঁ তাৰ ওপৰতো আমাক এটা মেপিং এটা লাগে। আমি গোটেই ভালকৈ সমীক্ষা চলাই এই সন্দৰ্ভত যদি চৰকাৰে ভাল ধৰণে ব্যৱস্থা লয়, মই ভাবোঁ এই যিটো ক'ভিডৰ পিছত, লকডাউনৰ পিছত বা কঠোৰ ক'ভিড বিধিৰ পিছত যি ধৰণৰ পৰিস্থিতি এতিয়া আমাৰ ব্যৱসায়ী বা উদ্যোগীসকলে সন্মুখীন হৈছে বা আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বা আমাৰ যিসকল যুৱক যুৱতী এতিয়া নিবনুৱা হ'ল, যিসকল লোক কৰ্মসংস্থাপনী হ'ল, তেওঁলোকৰ কাৰণে কৰ্মসংস্থানৰ দিহা কৰিবৰ কাৰণে মই ভাবোঁ যে বহুত ডাঙৰ অসুবিধা নহয়। সেইখিনি কেৱল চৰকাৰৰ ভিজন বা নীতি স্পষ্ট হ'ব লাগিব। মই আকৌ আহিম আপোনালোকৰ কাষলৈ। শ্যামকানু মহন্ত, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। আমি দাক্ষিণাত্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ কাষলৈ যাব খুজিছোঁ, যিহেতু দাক্ষিণাত্যৰ পৰা আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে এই মুহূৰ্তত চন্দন শৰ্মা। চন্দন শৰ্মা এগৰাকী, যিহেতু আমি কৈছোঁৱেই যে চিফ এক্সিকিউটিভ এডিটৰ বেংগালুৰুৰ, আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। चंदन जी, स्वागत है आपका। और हमने बात की अभी हितेश जी से, जो कि छत्तीसगढ़ से हैं, और असम से भी हमारे साथी श्यामकानू महंत और मनोरम गोगोई जी हैं, और जिन्होंने असम की जो परिस्थिति है और उससे निपटने के लिए असम सरकार क्या ठोस कदम उठा रही है उसके बारे में बातचीत की। मैं जानना चाहूँगा आपसे कि कर्नाटक सरकार जो है तो कैसे इन परिस्थितियों के साथ अभी जूझ रही है। चंदन जी, আমি তেখেতৰ সৈতে আমাৰ সতীৰ্থসকলে জনাইছে যে অকণমান সমস্যা হৈছে সংযোগ স্থাপন কৰিবলৈ। আমি কথা পাতি আছোঁ, যিহেতু শ্যামকানু মহন্ত আমাৰ সৈতে আছে, আমাৰ সৈতে মনোৰম গগৈ আছে। মই এই মুহূৰ্তত হিতেশ व्यासৰ কাষলৈ আকৌ এবাৰ শেষবাৰ কাৰণে আহিব খুজিছোঁ। हितेश जी, अंतिम बार के लिए आपके पास आ रहे हैं और आपसे ये जानने की कोशिश करेंगे कि आप, क्योंकि मध्य प्रदेश से भी आप काफ़ी जुड़े हुए हैं और मध्य प्रदेश के बारे में भी आपको मालूम है, वहाँ पर जो परिस्थिति है वो परिस्थिति वहाँ पर कैसी है, और ये जो हम बेरोज़गारी की बात कर रहे हैं और इनके लिए जो भरपाई का जो प्लानिंग वगैरह, योजनाएं वगैरह हमने अभी बात की थोड़ी देर पहले, वो मध्य प्रदेश में कैसी हैं। हितेश जी, আমি তেওঁৰ কাষলৈও যাবলৈ অকণমান অসুবিধা হৈছে বুলি আমাৰ সতীৰ্থসকলে জনাইছে। মই আকৌ শ্যামকানু মহন্ত আপোনাৰ কাষলৈ আহিছোঁ। আমি কথা পাতি আছিলোঁ, মনোৰম গগৈ কেইবাটাও দিশ কৈছে, আৰু আপুনিও অতি তাৎপৰ্যপূৰ্ণভাৱে শ্যামকানু মহন্ত কেইবাটাও বিষয় আপুনি আজি আলোচনাৰ মাজলৈ আনিছে। প্ৰথম কথা হ'ল যে থিয়েটাৰৰ শিল্পীসকলৰ কি হ'ব, কলা কুশলীসকলৰ কি হ'ব। একে সময়তে আমি কথা পাতিব লাগিব আমাৰ সংগীত জগতৰ সৈতে জড়িত আমাৰ শিল্পীসকল। এইবাৰ তেওঁলোকে এটাই তেওঁলোকৰ বিশেষ সময় থাকে, সেয়া হ'ল বহাগৰ বিহুৰ সময়ছোৱা, আৰু সেই সময়ছোৱাত তেওঁলোকে বিশেষভাৱে এইবাৰ ক'তো অনুষ্ঠান প্ৰদৰ্শন কৰিব নোৱাৰিলে বা তেওঁলোক আৰ্থিকভাৱে বিশেষ লাভান্বিত নহ'ল। তাৰ সমান্তৰালকৈ আমি কথা পাতিব লাগিব হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলৰ কথা। এইসকলতো আমাৰ সহোদৰসকলেই কাম কৰি আছে। তেওঁলোকে আজিৰ তাৰিখত তেওঁলোক উপায়হীন হৈ পৰিছে, নিজ ঘৰলৈ তেওঁলোকক মালিকসকলে প্ৰেৰণ কৰিছে। আৰু আমি কৈছোঁ যে বহু ৰেষ্টুৰেণ্টৰ টেবুলৰ ওপৰত এতিয়া চকী উঠাই থৈ তেওঁলোকে সেয়া বন্ধ কৰিবলগীয়া হৈছে। দুই এখন সৰু সুৰা হোটেল আজি তাৰিখত কমাৰ্চৰ জৰিয়তে চলি আছে, আৰু সেয়া যে বৰ সাংঘাতিক ফলপ্ৰসূ এটা ব্যৱসায় হৈছে তেনে মনে নধৰে। গেলামাল বা শাক পাচলি বিক্ৰী কৰাসকলে তেওঁলোকে অকণমান হ'লেও কিঞ্চিত সুবিধা লাভ কৰিছে, যদিও আমি হোটেল ৰেষ্টুৰেণ্ট বা এনেধৰণৰ যি বিলাসী যিটো ব্যৱস্থাৰ সৈতে জড়িত লোকসকল বা পাৰ্লাৰ হওক আপুনি উল্লেখ কৰিছে, এইসকলৰ কাৰণে কিন্তু বেছ কিছু সমস্যাৰ সৃষ্টি হৈছে, আৰু যিখিনিৰ সৈতে আমি এই মুহূৰ্তত মোকাবিলা কৰাটো অতিকৈ প্ৰয়োজনীয়। আমি মন কৰিছোঁ বিগত সময়ছোৱাত এক অনাহুত পৰিৱেশৰ সৃষ্টি হৈছে। তেতিয়াই হাহাকাৰ লাগিছিল, কাৰণ তেতিয়া অন্তত আমি ক'ব পাৰোঁ যে কাৰোবাৰ হাতত জমা পুঁজি হ'লেও অকণমান হ'লেও আছিল, কিন্তু এইবাৰ জমা কৰিবলৈও আমি সেই পৰিৱেশ যোৱা বছৰটোৰ পৰা পোৱা নাই। এতিয়া যে পৰিৱেশ তথৈবচ হৈ পৰিছে সেই কথাখিনি কোনেও নক'লে বুজি পাইছে। সন্মানৰ খাতিৰত বহু লোকে আৰ্থিক দুৰৱস্থাত ভুগিছোঁ বুলি নকয়, কিন্তু তেওঁলোকৰ পৰিৱেশ পৰিস্থিতি কি হৈছে সেয়া সৰ্বজন বিদিত। গতিকে শ্যামকানু মহন্ত, চৰকাৰে আৰ্থিক পেকেজৰ কথা তেওঁলোকে গুণাগথা কৰি আছে, কিন্তু এই আৰ্থিক পেকেজ সকলো লোককে সামৰি ল'ব পৰাকৈ প্ৰস্তুত হ'বনে, বা তেনেধৰণে নীতি যুগুত কৰাটো এই মুহূৰ্তত চৰকাৰৰ কাৰণে
সম্ভৱ হ'বনে? মই আপোনাৰ কাষলৈ আহিছোঁ। মানে চাওক, অসমীয়া থলুৱা যুৱক যুৱতী বিপদত পৰিছে, মানে সকলো ধৰণৰ যি গভৰ্ণমেণ্টৰ চাকৰি যি নাই, ব্যক্তিগত খণ্ডত চাকৰি কৰা মানুহৰ বহু চাকৰি চাটাই হৈছে। চ' এইটো এটা অভূতপূৰ্ব পৰিৱেশ। এইটো পৰিৱেশত এইটো ভগৱান প্ৰদত্ত এটা যিটো ঘটনা ঘটিছে, যা মেন মেডেই হওক বা চাইনাই বনোৱাই হওক বা নেচাৰেলি মেড ভাইৰাছ, এইটো হ'ল। এতিয়া আমি কেনেকৈ এই পিৰিয়ডটো পাৰ কৰোঁ? মোৰ মতে দুটা কথা চাবলগীয়া আছে। প্ৰথম কথাটো হৈছে, ইয়াত দুই ধৰণৰ আমাৰ নিচিনা ব্যক্তিও আমি বিপদত পৰিছোঁ। মোৰ লগত বহুত ল'ৰা ছোৱালীয়ে কাম কৰে, মই দৰমহা দিবলৈ মই বিৰাট অসুবিধাত পাইছোঁ। অহা এমাহ দুমাহ কেনেকৈ চলিম ভগৱানে জানে। চ' এইটো আমাৰ নিচিনা উদ্যোগী, আমি অলপ শ্লাইটলি স্মল স্কেল ইণ্ডাষ্ট্ৰীত পৰোঁ, কিন্তু তাতকৈ তলৰ লেভেলৰ আৰু বেছি বিপদ হৈছে। সেইসকল মানুহ ঘৰ নচলা হৈছে। চ' এইসকল, এতিয়া মোৰ মতে চৰকাৰে এটা মেপিং কৰিব লাগে, যিসকল ব্যক্তিক যাক অন্তত ঘৰখন চলাবলৈ এটা ছাপৰ্ট মেকানিজিম কেনেকৈ দিব পাৰি। যিসকল ক্ষুদ্ৰ উদ্যোগ, ব্যৱসায় বাণিজ্য বা কিবা পাৰ্চনেল এক্টিভিটি, কোনোবাই সত্ৰীয়া নৃত্য কৰি শিকায়, কোনোবা বিহু নাচি শিকায় বা বিভিন্ন ধৰণৰ এক্টিভিটি কৰি শিকায়, এটা অৰ্থনৈতিক পেকেজৰ দৰকাৰ হ'ব। মনোৰম গগৈ কৈছে, যোৱাবাৰ এখন কমিটি হৈছিলে, কমিটিৰ ৰিপৰ্টখন ধোৱা চাঙতে থাকিলে, সেই ৰিপৰ্টখন নাহিলে। কিন্তু এইবাৰ মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই অলপ প্ৰম্পট এটা সিদ্ধান্ত ল'ব। আৰু আমি আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰীক যে যদি এই ক'ভিডৰ লকডাউনটো আৰু দীঘলীয়া হয়, আজি যদি লকডাউন নাই, 1 বজালৈকে আপুনি মানুহৰ যিকোনো ব্যৱসায় বাণিজ্য 1 বজাৰ পিছতে হয়, আবেলিয়ে হয়। তো 1 বজাতে বন্ধ হৈ যোৱা মাত্ৰকে ভাৰ্চুৱেলিটো লকডাউন প্ৰচেছ। মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে এই কথাখিনি গুণাগত কৰক, ভালকৈ মেপিং কৰক, কি কৰিলে কি ধৰণৰ ছাপৰ্ট চৰকাৰৰ ফালৰ পৰা দিব পৰা যায়, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে, কি ধৰণৰ ছাপৰ্ট আমি এই বেংকবোৰক আমি কেনেকৈ কনভিন্স কৰিব পাৰোঁ। বহুত লোন আছে আমাৰ, মই যে কৈছোঁ গাড়ী কোনোবা মোৰ চিনাকি বহু মানুহে এখন গাড়ী ল'লে, 2খন গাড়ী ল'লে, যোৱা 2 বছৰ ধৰি অসমৰ পৰ্যটনৰ অৱস্থা বেয়া। যোৱা উত্তৰ পূবৰ গোটেইখিনি যিটো অৱস্থা মাধমাৰ পৰিছে, তেওঁলোকৰ ইণ্টাৰেষ্ট কষ্টটো কেনেবাকৈ ৰেহাই দিব পাৰি নেকি, এই কথাটো অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত টেক আপ কৰিব লাগে। আৰু ইণ্টাৰেষ্ট কষ্টটো ৰেহাই দিলেও প্ৰিন্সিপালো তেওঁলোকে পে' কৰিব। ইণ্টাৰেষ্ট এই পিৰিয়ড যদি লকডাউন পিৰিয়ডৰ ইণ্টাৰেষ্টটো ৱেভ কৰিব পাৰি নেকি, এই ইণ্টাৰেষ্টটো কিবা ৰিষ্ট্ৰাকচাৰিং কৰিব পাৰি নেকি। চ' প্ৰথম কথাটো হৈছে, আমাৰ মানুহখিনিক মই এটা আহ্বান জনাওঁ যে আমাৰ ক্ষুদ্ৰ উদ্যোগী, অসমত এনেই উদ্যমী কালচাৰ নাই, ইয়াতে ধ্বংস হৈ যাব। এনেকৈ যদি দীঘলীয়া হৈ থাকে, যিখিনি আছে তেওঁলোকৰ মন নাইকিয়া হ'ব। প্ৰথম কথা হৈছে, অসমৰ ভৱিষ্যতৰ কাৰণে ল'ৰা ছোৱালীখিনিক এটা ছাপৰ্ট দিব লাগে। দ্বিতীয়তে, বাকী যিবোৰ মই কৈছোঁ, যিবোৰ এক্টিভিটি কৰি জীৱন চলাই আছে, তেওঁলোকক মিনিমাম ছাপৰ্ট এটা দি অন্ততঃ এটা সময় 4-6 মাহ সময় যদি ছাপৰ্ট দিব পৰা যায়, তেতিয়াহ'লে আকৌ আমাৰ ৰাইজ ঠন ধৰি উঠিব। চ' চৰকাৰে এই ক্ষেত্ৰত প্ৰথম কামটো হৈছে এটা ডিটেইল ৰিচাৰ্চ ছাৰ্ভে কৰি পেলাই এটা ৰিপৰ্ট দিব লাগে এইটো বিষয়ত। আৰু এটা কথা মই ক'ব খুজিছোঁ, যে বাহিৰৰ পৰা যিবোৰ প্ৰব্ৰজিত শ্ৰমিকসকল আহিছে, তেওঁলোকৰ পৰা যিবোৰ ভাল স্কিল ফ'ৰ্চ আছে নাই, তেওঁলোকৰ যিবোৰ ট্ৰেইনাৰ হ'ব পাৰে। ছাপ'জ মই এটা কাম কৰিব শিকি আহিছোঁ বেংগলোৰ, মই আহি পেলাই তেওঁলোকক ট্ৰেইনাৰ হিচাপে নিযুক্তি দিব লাগে। আমাৰ যিবোৰ স্কিল ডেভেলপমেণ্ট মিছন মোৰ ডিষ্ট্ৰিক্ট ছাকচেছফুল হোৱা নাই। গাঁৱে ভূঞে স্কিল ডেভেলপমেণ্ট শিৱসাগৰত হ'ব লাগে, যোৰহাটত হ'ব লাগে, নলবাৰীত হ'ব লাগে। এই ট্ৰেইনাৰ্ছ হিচাপে তেওঁলোকে এংগেজ কৰিব পৰা যায়। মোৰ মতে অসমীয়া জাতিটোক, ল'ৰা ছোৱালীবোৰক এটা স্কিল প্ৰচেছ আৰম্ভ কৰিব লাগে ব্যাপক স্কেলত। আৰু তেতিয়াহ'লে যিকোনো সমস্যাত ল'ৰা ছোৱালীবোৰে নিজকে ছাষ্টেইন কৰিব পাৰিব। চ' ভৱিষ্যতটো এটা সবল কৰ্মোদ্যমী অসমীয়া জাতি গঠন কৰাৰ কাৰণে এইটো এটা অপৰচুনিটি হ'ব পাৰে। ক'ভিডৰ সময়ত মানুহবোৰ ডিফেন্সিভত আহি গৈছে, এতিয়া লাহেকৈ কেৰম খেলা বন্ধ হ'ব, এনেই মানুহে চান্দা তোলা বহুত বন্ধ হ'ব, কাৰণ চান্দা দিবলৈ পইচাই নাইকিয়া হ'ব। আমি যে কৰ্পৰেট ছেক্টৰ লুণ্ঠন বুলি কৈ থাকোঁ, যে লুণ্ঠন কৰিবলৈ নাই, কৰ্পৰেট ছেক্টৰে নাই, প্ৰাইভেট ছেক্টৰে নাই। এই মুহূৰ্তত মোৰ যিটো ৰিডিং হৈছে, এইটো অসমীয়া ৰাইজক বহু শিকাব। আৰু মই হয়তো কৰ্মোদ্যমী হ'ব আৰু কষ্ট কৰিব। আৰু এই সময়ত চৰকাৰে এটা ছাপৰ্ট মেকানিজিম কৰিব লাগে, এটা শক্তিশালী অসমীয়া জাতিসকলৰ লক্ষ্য হ'ব লাগে। সেইকাৰণে আটাইতকৈ বেছি দৰকাৰী দক্ষতা। গাঁৱে ভূঞে দক্ষতা ডেভেলপমেণ্ট প্ৰগ্ৰেম হ'ব লাগে। চ' ল'ৰা ছোৱালীবোৰ ভালকৈ নিজে শক্তিশালীভাৱে জীয়াই থাকিব বুলি মোৰ বিশ্বাস। এই ক্ষেত্ৰত মই শ্যামকানু মহন্ত, মনোৰম গগৈ, আপোনালোকো অৱগত, আমি বহুবাৰ আলোচনা কৰিছোঁ আৰু আমি সদায় কৈ আহিছোঁ যে কৰ্মমুখী এক আন্দোলনৰ প্ৰয়োজন আছে। আৰু ৰাজপথৰ আন্দোলনে আমাৰ নিশ্চয় ঘৰসমূহত আমাৰ চৌকা নজ্বলাব। আমাৰ চৌকা তেতিয়া জ্বলিব যেতিয়া আমি কৰ্মমুখী আন্দোলনৰ পন্থা ল'ম। গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা সেয়া বেলেগ কথা, সেইখিনিত আমাৰ ওজৰ আপত্তি কৰিবলগীয়া কথা নাই। সেয়া
যিয়ে নহওক লাগে গণতান্ত্ৰিকভাৱে যিসকলে যেতিয়া প্ৰতিবাদ কৰে সেইটো বেলেগ কথা, আমি তাত ক'বলগীয়া নাই। কিন্তু আমি এটা কথা বাৰম্বাৰ কৈ আহিছোঁ, শ্যামকানু মহন্ত আপোনাৰো মনত আছে, মনোৰম গগৈ ডাঙৰীয়া আপোনাৰো মনত আছে, যে কৰ্মমুখী আন্দোলন লাগিব, যিটো অসমীয়াই সূচনা কৰাৰ কিন্তু সময় ইতিমধ্যে উকলি গৈছে। আজিৰ তাৰিখত তৎসত্ত্বেও আমি ক'ব লাগিব যে বিগত লকডাউনত অসমত থলুৱা মাছৰ পয়োভৰ ঘটিল, থলুৱা মাছৰ যিহেতু পয়োভৰ ঘটিল আৰু থলুৱা মাছ আমাৰ লোকসকলে লকডাউনৰ সময়ত বাহিৰৰ পৰা যেতিয়া চালানী মাছ অহা নাছিল তেতিয়া আমাৰ লোকসকলে নিজৰ ঠাইৰ মাছেই সকলোৱে নিজৰ পৰিয়ালৰ সৈতে অন্তত এসাঁজ দুসাঁজ তেওঁলোকে ভালকৈ খাবলৈ পালে, এই কথাখিনিও সঁচা। আৰু তাৰ পৰা লাভান্বিত হ'ল আমাৰ এই অসমীয়া কৰ্মোদ্যমী একাংশ লোক। আমি ইয়াত বিশেষকৈ ক'ব লাগিব যে আমাৰ গোপালকসকলৰ যথেষ্ট তেওঁলোকৰ বাবে প্ৰত্যাহ্বান আছিল যদিও তেওঁলোকেও সেই সময়খিনিত ভালকৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য যিমান পাৰে যৎপূৰ নাস্তি তেওঁলোকে চলাবলৈ যত্ন কৰিলে তাত। আৰু শাক পাচলি বিক্ৰী কৰি ডিব্ৰুগড়ৰ দৰে ঠাইত আমি লকডাউনৰ সময়ত কেনেধৰণে লাখ লাখ টকা তেওঁলোকে অৰ্জন কৰিবলৈ সক্ষম হ'ল সেয়া আমি জানো। আজি আমি ধানৰ যদি কওঁ, ধান বিক্ৰী কেন্দ্ৰত ডিব্ৰুগড়ত যি ন্যূনতম যি সমৰ্থন মূল্য খুব সুন্দৰভাৱে তেওঁলোকে লাভ কৰিছে, এইখিনিও আমি দেখি আছোঁ। এতিয়া কথা হ'ল যে পৰিৱেশটো আমি ইয়াত ৰচনা কৰিব লাগিব আৰু এই পৰিৱেশটো এনে হ'ব লাগে যাতে প্ৰতিজন অসমীয়াই বাহিৰলৈ নগৈ, যিসকলে সীমিত জ্ঞানেৰে তেওঁলোক বাহিৰলৈ গৈছে আৰু চাকৰি অনুসৰি বা তেওঁলোকৰ শিক্ষা অনুসৰি তেওঁলোকে চাকৰি লাভ কৰিছে, কিন্তু তাত বিশেষভাৱে ছিকিউৰিটি গাৰ্ড কৰিবলৈ তেওঁলোক যিহেতু ওলাই যায় কেইটকামান, এই কথাখিনি কোনেও ভুলকৈ নল'ব, অপব্যাখ্যা নকৰিব। আমি নিজে দেখি অহা তেওঁলোকে কি পৰিৱেশৰ মাজত থাকে সেইখিনিও দেখি আহিছোঁ, কিন্তু কষ্ট পথাৰত কৰিব নোখোজে। এই লোকসকলৰ কাৰণে, এই যুৱকসকলৰ কাৰণে, এই ব্যক্তিসকলৰ কাৰণে এটা পৰিৱেশ আমি ৰচনা কৰাৰ দায়িত্ব নিশ্চয় আছে। মই মনোৰম গগৈ আপোনাৰ কাষলৈ আহিছোঁ, তাৰপিছত শ্যামকানু মহন্তৰ কাষলৈ যাম। ৰাজীৱ এটা পইণ্ট ক'ব খুজিছিলোঁ মই। হয় কওক। হয় কওক। মই কৈছোঁ ভাবোঁ যে আপুনি যিটো কথা ক'লে যে অসমীয়া ৰাইজৰ ডেকা ল'ৰাৰ মাজত এটা কিন্তু প্ৰৱণতা হৈছে খেতি বাতি কৰা। মাজতে মই গৈছিলোঁ নীল আকাশে কৰা দেখিলোঁ ডিব্ৰুগড়ত, বাকী বহুত আমি শিৱসাগৰতো দেখিলোঁ, নগাঁৱতো দেখিছোঁ, মৰিগাঁৱত অসমীয়া মানুহে মাল্টিপুল ক্ৰপিং কৰিছে। মই ভাবোঁ যে এই যিটো এটা ক'ভিডে এটা কিন্তু মানুহক শিকাব যে খেতি বাতিৰ গুৰুত্ব। আমাৰ ইমান সাৰুৱা মাটি আছে, এই যিটো ৰাজদীপ বাইলুং বৰুৱাই কৈছে, ৰাজদীপ বাইলুং বৰুৱা বহুত দিন হায়দৰাবাদত আছিলে, মোৰ নিচিনাকৈ তেওঁ সেই গাটো জ্বলি থাকে যেতিয়া তাত 8-10 হাজাৰ টকাৰ কাৰণে মানুহে ছিকিউৰিটি গাৰ্ড হয়। এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে আমাৰ যিখন শস্য চামলা উৰ্বৰ মাটিখিনি কৰ্ষণ কৰি খেতি কৰিব লাগে। খেতি কৰি পেলাই আমি লাহেকৈ চৰকাৰে আমাক এটা বজাৰ সৃষ্টি কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীয়ে খেতি কৰক, কাৰণ লকডাউনৰ সময়তে ভালকৈ খেতি কৰিব পৰা যায়, মাল্টিপুল ক্ৰপিং কৰিব পৰা যায়, ঠিক তেনেকৈ মাছৰ ক্ষেত্ৰতো যথেষ্টখিনি কাম কৰিব পৰা। মোৰ মতে অসম চৰকাৰে এই ক্ষেত্ৰত অলপ বজাৰ সৃষ্টি কৰাত অলপ হেল্প কৰক। মই ভাবোঁ লকডাউনৰ সময়ত বা অনাগত দিনখিনিত ক'ভিডৰ সময়ত কিন্তু অসমত এটা এগ্ৰি বিপ্লৱ হ'ব পাৰে, কৃষি বিপ্লৱ হোৱাৰ প্ৰচেষ্টাটো আৰম্ভ হৈছে, মানুহে গুৰুত্ব বুজি পাইছে। মই কিন্তু এইটো খুব ভাল দেখিছোঁ। বাহিৰৰ পৰা যিবোৰ ল'ৰা ছোৱালী উভতি আহিছে তেওঁলোকে আহি খেতিত ধৰক আৰু খেতি কৰি আমি সকলোৱে এটা ছাপৰ্ট মেকানিজম কৰিব পাৰোঁ। আমাৰ মনোৰম গগৈ কৰি আছে দেই, ইয়াতে মনোৰম গগৈৰ পৰা মই দেখোঁ তেওঁ তিতাবৰৰ পৰা তিয়কৰ পৰা বস্তু আনি পেলাই ইয়াত বিকিছে। বজাৰখন সৃষ্টি কৰিলে এটা আমাৰ চাহিদা থাকিব। মই মনোৰম গগৈ আপুনি অকণমান সময়ৰ কাৰণে সংযুক্ত হৈ থাকক, কাৰণ আমি যিহেতু কৈছিলোঁ যে দাক্ষিণাত্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, তেখেতৰ আমি পোনপটীয়াকৈ তেখেতক সংযুক্ত কৰাৰ চেষ্টা আমাৰ অব্যাহত আছিল, আমি তেওঁক লাইভতে পালোহেঁতেন, কিন্তু এই মুহূৰ্তত তেখেতে যিহেতু পোনপটীয়াকৈ সংযুক্ত হ'ব নোৱাৰিলে প্ৰযুক্তিগত কাৰণত, গতিকে আমি তেখেতক ফোন লাইনত পাইছোঁ আৰু মই এবাৰেই তেখেতক প্ৰশ্ন কৰিম, সময় যিহেতু আমাৰ উকলি গৈছে ইতিমধ্যে। चंदन जी, स्वागत है आपका। और हम आपसे ये पूछना चाहेंगे कि जैसे कि हम लोगों ने अभी बात की, पूरे आसाम के बारे में बात किया, छत्तीसगढ़ के बारे में, मध्य प्रदेश के बारे में, बंगाल के बारे में बात किया, और हम दक्षिण से हम जानना चाहेंगे कि क्या माहौल है वहाँ पे, और जो बेरोजगारी जो सामने उभर के आ रही है उससे निपटने के लिए कर्नाटक सरकार हो, तमिलनाडु हो या केरल हो, कैसे वहाँ पे अभी ये जो योजनाएं ये लोग बना रहे हैं? Radip ji, many congratulations to you for this fantastic show. I have been watching this and you're talking about a lot of facts and many fantastic things. And Hegidiri Nihu, how are you doing? So, I will talk to you about Karnataka. Right. Now, today, Karnataka doesn't look very great when it comes to the numbers. Numbers bahut zyada hai. Today we have about 40,000 cases in Karnataka and about nearly 17,000 cases in Bengaluru itself and about nearly 800 to 900 deaths in entire Karnataka. The situation certainly doesn't look good, but however,
what I can tell you is, since the experts had spoken about the peak, I believe that this is the end of the peak of the COVID virus in the South Indian state and also in some of the parts of India. Because I have been speaking to many experts since quite a few days. They had expected this spurt or this surge probably in the 4th week of May or in the 1st week of June. Right. But now we are almost in the 2nd week of May. Now the spurt is up to 40,000. It means that agle kuch dinon mein, in next few days probably, this spurt or this surge should certainly come down. However, we should not be relaxed. We should work on combating. We should work on fighting out the COVID wave 3 in Karnataka and also in other South Indian states for sure. That's the number one point which I would want to tell you right away. And the second point, Right. you were talking about the laborers. Very, very fantastic and a very, very, very prominent question which you raised, because it is very, very, very important at the moment. Since it is a mini lockdown है, इसलिए in Karnataka 3 times of free meals are being provided, is being provided to the laborers in Karnataka right now. And also Manrega hasn't been stopped. And also the Karnataka's Chief Minister, Honorable C.M. Yediyurappa, has requested the laborers to stay here and not to go to their hometowns. See, that is one big problem, because we have been seeing a lot of footfall in bus stands and also in railway stations, because people are not actually sure about their next near future. They're not very, very sure as what is going to happen and how they're going to survive. So we have been seeing a lot of people going to their hometowns. But what I'm scared about it is people who are traveling from cities from Karnataka are going to their hometowns may be the carriers of viruses. Right. That is why I'm worried. Today, many of the districts, many of the smaller districts, say, chota districts hota hai na, many of the smaller districts have witnessed nearly 2,000 to 3,000 cases. For example, Chamarajanagar has witnessed about 2,000 cases. Mysuru, a very prominent, important district in Karnataka, has witnessed about 2,000 cases. And some of the other districts like Yadagiri has witnessed about 500 to 600 cases. So that is what actually I'm worried about, because Samraji, we are not very Sarmaji- sound. We are not very. I'll just complete this point, because Right. we are not very sound when it comes to the rural health infrastructure. That is something very, very worrisome to me. Right. So you told us about the mini lockdowns. So what Yeah. are the SOPs? What are the SOPs as of now? SOPs, the standard operating procedures are like all the groceries, even the liquor shops and even the meat shops, even the vegetable vendors will be able to sell their products from 6 in the morning until 10 o'clock in the morning. I mean, the 4 hours of relaxation have been given, and essential services will work, and food order deliveries like Swiggy, Zomato, and few of the other service providers will work, and Amazon, Flipkart will be able to send us with essential commodities and not with anything else. It is almost like a lockdown. Right. However, since Whether the people are shouldn't- extending their support? they have to, because the number of cases are 40,000. Right. It is not less. We are just about 6,000 cases from, say, 6,000 cases behind from Maharashtra. Today, Maharashtra has witnessed about 46 to 47,000 cases, with about nearly 800 death logs in Maharashtra. So now Karnataka has witnessed 40,000 cases. I believe this is the end of the surge, probably, end of the peak. You know, everything will have a peak. Everything will have a saturation point. So now what I believe is, this is the peak, and after this peak, probably in the 1st or 2nd week of June, we may expect the downfall in the number of cases in Karnataka.
बहुत बहुत शुक्रिया आपका संदन जी, बहुत बहुत शुक्रिया ये समय देने के लिए। आपको लाइव में हम चाहते थे लेकिन हो नहीं सका। तो जी, can I just take one more minute, Radip? या प्लीज कंटिन्यू संदन जी। I just want to thank you very much for having me online. It's our pleasure. And बहुत shubhkamnaएं for the wonderful people of Assam. And I Thank you. really wanted to come on live, but yeah, of course, due to the Yeah. technical issues, I couldn't come online. But just 30 more seconds. Now we will have to think on how to combat this. Mini lockdowns and vaccination should go in a war-footing way, because third wave is expected. Before the third wave, at least 60% of Indian population should be vaccinated. Right. If not, we will not be able to combat the mortality rate. The third part आप रोजगार के बारे में बात कर रहे थे. जी. That should be certainly ensured. The fourth part, the third and fourth wave is said to be more dangerous to toddlers, to kids who are below 5 years or 6 years. So we do not have pediatric ICUs. We do not have many facilities for children in India. So the government health infrastructure has to come up, step up, and whatever is needed for this. And I'll also tell you one more last point. I strongly believe that health is the first priority right now. We should stop whatever the development activity is going on right now and pour in all the money into health. Imagine you're building a dam, stop it. You're asphalting a road, stop it. You're doing some other public work, stop it. Put the money into health infrastructure. Right. Because if you have life, you That's have the life. need of the going. hour. Right. Thank you so much. Radip. Thank It you was so much. fantastic talking to you. Thank you. আমি যিহেতু কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমি তেখেতৰ সৈতে কথা পাতিলোঁ আৰু তেখেত হ'ল চন্দন শৰ্মা। চন্দন শৰ্মাই খুব ডাঙৰ এটা কথা কৈছে। মনোৰম গগৈ, শ্যামকানু মহন্ত আপোনালোকেও নিশ্চয় শুনিছে। তেওঁ পোনপটীয়াকৈ আহিব নোৱাৰিলেও তেওঁ টেলিফোনতে কথাখিনি ক'লে আৰু এটা কথা কৈছে যে এতিয়া সকলো ধৰণৰ যে কৈছে উন্নয়নমূলক কাম কাজ সকলো প্ৰয়োজন হ'লে ৰখাই দিব লাগে। এই কামসমূহ এই মুহূৰ্তত সাময়িকভাৱে স্থগিত কৰি হ'লেও আমি সকলো বিনিয়োগ কৰিব লাগে স্বাস্থ্য খণ্ডত আৰু লগতে তেওঁলোকক যিসকল লোক আজি কৰ্মহীন হৈ পৰিছে, নিৰ্মাণ শ্ৰমিকে হওক, বিভিন্ন ধৰণৰ লোক, তেওঁলোকক এই বিষয়টোলৈ আনিব পাৰি নেকি, তেনেকুৱা ধৰণৰ এটা আমি দিশে আগবাঢ়িব পাৰোঁ নেকি। তাৰ উপৰিও হাস্পতালসমূহত শ্যামকানু মহন্ত, মনোৰম গগৈ, এই যে খাদ্যৰ নামত এটা অভিযোগ উত্থাপন হৈছে, তেওঁলোকক যি ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে, যিখিনি খাব নোৱাৰি বুলি তেওঁলোকে উল্লেখ কৰিছে, এইসমূহ আমাৰ হোটেল ব্যৱসায়ৰ সৈতে জড়িত আমাৰ যিসকল লোক আৰু যিসকল আমাৰ থলুৱা যুৱক, তেওঁলোকৰ জৰিয়তে যোগান ধৰিব পৰা যায় নেকি। ইয়াত বাদ দিয়ক কোটি কোটি টকাৰ ঠিকাৰ কথা, এতিয়া সাধাৰণ লোকসকলক আমি যদি কম টকাৰ বিনিময়ত যদি চৰকাৰে এই কামখিনি তেওঁলোকৰ হাতত অৰ্পণ কৰিব পাৰে, নিশ্চয় তেওঁলোক লাভান্বিত হ'ব। মনোৰম গগৈ, আপোনাৰ কাষলৈ আহিছোঁ, সময় কম। হয়, এই দুইটা গুৰুত্বপূৰ্ণ কথা কৈছে চন্দন শৰ্মা ডাঙৰীয়াই। প্ৰথম কথাটো হ'ল যে আমি জীৱন বচাব লাগে, দুই ধৰণে জীৱন বচাব লাগে। আমি ক'ভিড অতিমাৰীৰ পৰা জীৱন বচাব লাগে আৰু আমাৰ কৰ্মসংস্থানহীন হৈ যিবিলাকৰ মৃত্যুৰ মুখলৈ গতি কৰিব লাহে লাহে তেওঁলোকৰ জীৱন বচাব লাগে। অতি গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু আমি এই কথাটো শ্যামকানু মহন্তে উল্লেখ কৰিছিলে যে অসমৰ থলুৱা যিসকল উদ্যোগী আছে তেখেতসকলৰ কাৰণে এখন বজাৰ সৃষ্টি কৰিব লাগে। বজাৰটো সৃষ্টি কৰিব লাগে। তাৰ উপৰি আমি ভাবোঁ যে যিটো আন্তঃগাঁথনি, আজি আমি গাঁৱত উৎপাদিত সামগ্ৰীখিনি বজাৰলৈ উলিয়াই আনিবৰ কাৰণে বা গাঁৱৰ উৎপাদকসকলে যথোপযুক্ত তেওঁলোকে যে যাতে তাৰ মূল্য পায়, সেইটো যাতে আমি নিশ্চিত কৰিব পাৰোঁ। কাৰণ আমি জানো যোৱা লকডাউনৰ সময়ত আমাৰ কিমান কৃষি সামগ্ৰী কেৱল আমি সংৰক্ষণৰ অভাৱত আৰু বজাৰলৈ সময়ত উলিয়াই আনিব নোৱাৰাৰ বাবে নষ্ট হৈছে। গতিকে আমি সেই পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে বজাৰ সৃষ্টিৰ সমান্তৰালভাৱে আমি উপযুক্ত আন্তঃগাঁথনি ল'ব লাগিব। মই বাৰে বাৰে এটা কথা কৈছোঁ, নীতি আৰু পৰিকল্পনা। মই এতিয়ালৈকে ৩-৪বাৰমান ক'লোঁ, চৰকাৰখনৰ এই নতুন চৰকাৰখনে নিজৰ দক্ষতা, নিজৰ সামৰ্থ্য প্ৰমাণ কৰিবৰ কাৰণে এটা অপূৰ্ব সুযোগ। গতিকে তেওঁলোকে এই ক্ষেত্ৰত এই দুটা দিশ, প্ৰথমতে স্বাস্থ্যখণ্ড আৰু তাৰ পিছত কেনেকৈ সংস্থাপনহীনতা আঁতৰাব পাৰি, কেনেকৈ এই মানুহখিনিক মিনিমাম ছাপোৰ্ট ছিষ্টেম এটা তৈয়াৰ কৰিব পাৰি, এইখিনি ক্ষেত্ৰত গভীৰভাৱে মনোনিৱেশ কৰক আৰু এইটোৱে তেওঁলোকৰ প্ৰধান কাম হিচাপে গ্ৰহণ কৰক। ধন্যবাদ মনোৰম গগৈ ডাঙৰীয়া। মই শ্যামকানু মহন্ত, মই বেছি সময় নাই, খুব আমি সাংঘাতিক ধৰণে আমি কেইটামান প্ৰসংগলৈ আমি শেষত উপনীত হৈছোঁ, আহিলোঁ ঘূৰি। চন্দন শৰ্মায়ো যথেষ্ট ডাঙৰ কথা কেইটামান কৈছে। এই কথাখিনিত আমি কাৰ্যক্ষেত্ৰত কিন্তু ৰূপান্তৰ কৰিব পাৰোঁ।
যিহেতু এতিয়া সকলো ধৰণৰ কাম কাজতকৈ আমাৰ মূল কথা হ'ল যে স্বাস্থ্যৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা আৰু লগতে এই আন্তঃগাঁথনিত কেনেবাকৈ এই যিসকল লোক নিৰ্মাণ শ্ৰমিকে হওক যিসকল উভতি আহিছে বা নিয়োজিত হৈ আছে অসমখনৰ বাহিৰৰ পৰা ঘূৰি আহিছে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত সংস্থাপিত কৰিব পাৰি নেকি সাময়িকভাৱে এইটো এটা কিন্তু এটা সমাধান সূত্ৰ ওলাব পাৰে হয় মই ভাবোঁ যে চৰকাৰখনে এই ক্ষেত্ৰত আজি আটাইতকৈ দৰকাৰী হৈছে ICU আমি কৈছিলোঁ অলৰেডি অক্সিজেন আৰু ICU বেড তাৰ কাৰণে এই ছেকেণ্ড ৱেভৰ কাৰণে নহয় অকল থাৰ্ড ৱেভটোৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব লাগে গোটেই অসমত ডিব্ৰুগড়ে হওক ধেমাজি হওক বিশেষকৈ গুৱাহাটীত খুব ডাঙৰ ফেচিলিটি কৰক তাত যিমানখিনি পাৰে মানুহ এনগেজ কৰক আৰু মৰমদাই ঠিকেই কৈছে আমাৰ থলুৱা ল'ৰা ছোৱালীবোৰক এটা হৈছে মই খেতি কৰা এটা অপূৰ্ব সুযোগ মই বুলি ভাবোঁ সাৰুৱা মাটিখিনি ইউজ কৰাৰ সময় তাৰ কাৰণে বজাৰৰ লগতে কোল্ড চেইন নেটৱৰ্ক এটা শীতলীকৰণ ভঁৰালৰ নেটৱৰ্কৰ দৰকাৰ এই ক্ষেত্ৰত অসম চৰকাৰে নেতৃত্ব ল'ব লাগিব ফিছ মাছৰে হওক খেতিৰে হওক তাৰ লগতে মই আৰু এটা অনুৰোধ কৰিব বিচাৰোঁ আমাৰ অসমীয়া থলুৱা ল'ৰা ছোৱালীবোৰক কণ্ট্ৰেক্ট কিছুমান কামত লগাব পাৰি নেকি এই যিবোৰ হেল্থৰ যথেষ্টখিনি কাম হ'ব কিছুমান টেম্পৰৰী হস্পিটেল ছেটআপ হ'ব ICU বেড হ'ব বা বিভিন্ন কামত আমাৰ থলুৱা ল'ৰা ছোৱালীখিনিক যদি এনগেজ এজন ডাঙৰ মোটা কণ্ট্ৰেক্টৰক নিদি এজনমান ল'ৰাক যদি স্প্ৰেড কৰি দিব পৰা যায় কেইখনমান ঘৰ বাচিব যেনে তেনে বুদ্ধি বাধা কৰি হ'লেও আমি আমাৰ স্প্ৰেড কৰিবলৈ আমাৰ যিটো আমাৰ দেখা যায় ডাঙৰ বিয়াগোম মানুহখিনিয়ে কামখিনি কৰে কামখিনি ডিষ্ট্ৰিবিউট কৰি দিব লাগে থলুৱা ভাল কিছু কণ্ট্ৰেক্টৰ ডেভেলপ কৰি মই ভাবোঁ আটাইতকৈ ডাঙৰ দায়িত্ব অসম আমাৰ ৰাইজৰ দায়িত্ব নিজকে সাৱধান হৈ ৰাখি ক'ভিডৰ পাৰ কৰিব লাগিব চৰকাৰে খালি ট্ৰেচিং কৰি এই ছেকেণ্ড ৱেভটো পাৰ কৰক আৰু লগতে আটাইতকৈ মই আহ্বান জনাওঁ যে থলুৱা উদ্যোগী ব্যৱসায়ী সেইসকলৰ কাৰণে মেপিং কৰি এটা ছাপৰ্ট মেকানিজিম চৰকাৰে প্লেন কৰক আৰু এটা সহায় দিয়ক ধন্যবাদ শ্যামকানু মহন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোৰম গগৈ ডাঙৰীয়াক আৰু আমি যিহেতু কথা পাতি আছিলোঁ সামগ্ৰিকভাৱে এই গোটেই বিষয়টোৰ ওপৰত আৰু আপোনালোকক আমি ইতিমধ্যে জনাইছোঁ যে এই বিষয়টো বৰ সাধাৰণ বিষয় নহয় আজি শ্যামকানু মহন্তই হওক মনোৰম গগৈ হওক আমাৰ সৈতে তেওঁলোকৰো দ্বিমত নাই কথাটো হ'ল এনেধৰণৰ আমি ইয়াত কোনো ধৰণৰ কি টেণ্ডাৰ প্ৰচিডিউৰ কি সাধাৰণ আমি চৰকাৰী কাম কাজৰ যিখিনি নিয়ম নীতি এইখিনি এতিয়া আমি আলোচনা কৰিবলৈ নিশ্চয় ইয়াত বহা নাই কিন্তু সাধাৰণভাৱে আমি এটা কথাই চৰকাৰখনক নতুন চৰকাৰখনক অৱগত কৰিব খোজোঁ বা তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ এই যে হাস্পতালসমূহত এতিয়া বহু ঠাইত যি নিম্নমানৰ খাদ্য সামগ্ৰী দিয়াৰ যিটো অভিযোগ বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে এই কথাটোৰ প্ৰতি নতুন চৰকাৰখনে অকণমান গুৰুত্ব দিয়ক তাৰ লগতে পাৰি নেকি আমাৰ যিসকল হোটেল ৰেষ্টুৰেণ্টৰ সৈতে জড়িত যিসকল লোক তেওঁলোকক ক'ৰবাত এই বিষয়টোৰ সৈতে জড়িত কৰিব পাৰি নেকি বা আন আন্তঃগাঁথনিমূলক যিসমূহ কাম আছে আন্তঃগাঁথনি উন্নয়নৰ কামৰ কথা আমি বাৰম্বাৰ উল্লেখ কৰি আছোঁ এইসমূহত আমাৰ বাকী যিসকল আজিৰ তাৰিখত বেৰোজগাৰ হৈ পৰি আছে যিসকলৰ আজি সংস্থাপনহীন হৈছে তেওঁলোকক ক'ৰবাত জড়িত কৰিব পাৰি নেকি এই কথাখিনি নিশ্চয় আজিৰ তাৰিখত গুৰুত্ব বহন কৰে দায়িত্ব নতুন চৰকাৰৰ নিশ্চয় আছে আমাৰ সকলোৰে আছে কিন্তু তাৰ মাজতো আমি কওঁ মাস্ক পৰিধান কৰক SOP মানি চলক কোনে মানি চলিছে নাই চলা সেইবোৰ বাদ দিয়ক নিজে মানি চলক নিজৰ দায়বদ্ধতাৰ পৰিচয় দিয়ক কোনোবা ডাঙৰ মানুহেও যদি এই ক্ষেত্ৰত তেওঁলোকে যদি নিয়ম ভংগ কৰিছে সেইখিনি আপোনালোকে নিশ্চয় সমালোচনা কৰক কিন্তু নিজে সুস্থ থাকক পৰিয়ালটো সুস্থ ৰাখক কৰোনাৰ পৰা মুক্ত হৈ থাকক আৰু লগতে চেনিটাইজ কৰক সামাজিক দূৰত্ব বৰ্তাই ৰাখক এইখিনি আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ আপোনালোক আমাৰ সহোদৰ আমাৰ জ্যেষ্ঠ আমাৰ কনিষ্ঠ বন্ধু সকলো আছে গতিকে আপোনালোক কোনেও যাতে বিপদত নপৰে সেইখিনি কামনা কৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ